নমস্কাৰ প্ৰিয় দৰ্শক সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। এই বিহুৰ বতৰত সকলোৰে মনত ব্যথা, কিয়নো জুবিনদাবিহীন প্ৰথম বহাগ এই কথাই আমাক ব্যথিত কৰি তুলিছে। কিন্তু অসমীয়াৰ বাপতি সাহোন পৰম্পৰাক সকলোৱে পালন কৰিছে জুবিনদাক বুকুতে বান্ধি। গতিকে বিহু ইয়াত চলি আছে, ইয়াতো বিহু চলি আছে। এইখন নগাঁৱৰ পুলিচ ৰিজাৰ্ভৰ খেলপথাৰ। এই বিহু আপোনালোকলৈ পোনপটীয়াকৈ দেখুৱাবলৈ নিছোঁ আৰু এই বিহুৰে আপোনালোক সকলোকে বিহুৰ ওলগ আৰু শুভকামনা পুনৰবাৰ জ্ঞাপন কৰিছোঁ। ফুলাম গামোচাৰে বহাগী ওলগ ৰচিছোঁ। বহুত বহুত ধন্যবাদ। বিহুৰ বতৰত আপোনাক বিহুৰ সেৱা জনাইছোঁ, ওলগ জনাইছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছে, ঢোলে মাতিছে, পেঁপাই মাতিছে, বিহুগীত জুৰিছে। এই আয়োজনটো আজি বহাগৰ বতৰত সকলোৱে কৰি আছে। ইয়াত কেনেদৰে হৈছে? চব আমাৰ মানে ইয়াতে বিগত বৰ্ষসমূহত ইয়াতকৈ আটক ধুনীয়াকৈ পাতোঁ আমি, কিন্তু এইবাৰ ইলেকশ্যনৰ কাৰণে আমাৰ কিছু অলপ ব্যতিক্ৰম ঘটি গৈছে। আমি সেয়ে এতিয়া আমন্ত্ৰণ কৰি অনা শিল্পীসকলৰ দ্বাৰা নগাঁও আৰক্ষী সৌজন্যত এনেকৈ পাতিবলৈ চেষ্টা কৰিছোঁ। এতিয়ালৈকে আমাৰ 4টা দল ইতিমধ্যে পাৰফৰ্ম কৰি আছে। আমি আশা ৰাখিছোঁ নগাঁও আৰক্ষী সংস্কৃতিয়ে বিশ্ব দৰবাৰত স্থান পাব। খুব সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিছে ইয়াতে। আৰু নগাঁৱৰ এটা নাম আছে বিহু বুলিলে, আহঁতৰ তলৰ বিহু, কলঙৰ পাৰৰ বিহু। গতিকে কলংখনে নগাঁৱৰ ঐতিহ্য বহন কৰি গৈ আছে, তাৰ পাৰতে বিহু হয়। আৰু এইবাৰ কিন্তু জুবিনদাবিহীন প্ৰথম বহাগ। এই অনুভূতিটোৱে আমাক সকলোকে বৰ ব্যথিত কৰিছে। আচলতে স্মৰণটো থাকিবই। আমি পুৱাতে যেতিয়া আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ কৰিছিলোঁ, মোৰ মনলৈ আহিছিলে আমাৰ হিয়াৰামতো বিহু বুলিলে বিহু সম্ৰাট বুলি আমি আখ্যা দিব পাৰোঁ তেখেতক। জুবিন গাৰ্গৰ কথাই মনলৈ আহিছিলে। লগে লগে মোৰ মনলৈ আহিছিলে ভিতালী বাইদেউৰ কথা, যিটো হামিং বুলি কওঁ, আমি টান বুলি কওঁ অসমীয়াত। এই টান বিহু জুবিন আৰু ভিতালীৰ বাদে কোনো নাছিল বুলি মই ভাবোঁ। ইয়াৰ পাছতেই মই আমাৰ খগেন দা, অৰ্চনা বাইদেউৰ কথা মনত পৰে আৰু বিভিন্ন ৰাজীৱ খতিয়ালে মনত পৰে। আমাৰ বিহুৰ সম্ৰাট আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি চেষ্টা অব্যাহত ৰাখিম নগাঁৱত এনেকুৱা নতুন নতুন সুৰীয়া কণ্ঠ সৃষ্টি কৰিবলৈ। তেখেতসকলৰ আত্মাই যাতে আমাক আশীৰ্বাদ প্ৰদান কৰে আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে বিশ্ব দৰবাৰত তথা অসমত আমাৰ এই সংস্কৃতিক আগুৱাই লৈ যাবলৈ আপ্ৰাণ চেষ্টা কৰিম। বহুত বহুত ধন্যবাদ। আপোনালৈ পুনৰ সেৱা জনাইছোঁ। ধন্যবাদ। নহদে দিনহতে হলি দৈ হৈ মৰিলে লগহনো কমনীয়া হিংসা কাটি আনিলে ৰাতিটো নহলিচা সাদিছো ৰাতিটো নহলিচা সাদিছো হিংসা কাটি বনাই